ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং কি জানিব লাগিব লাগিব না লাগিব জানিলেহে আপুনি আগবাঢ়ি আহিব জানিলেহে আপুনি কামটো ষ্টাৰ্ট কৰিব আৰু জানিলেহে আপুনি 10 জন মানুহকো কামটো কৰিবৰ কাৰণে কবলে সাহস গোটাব পাৰিব হয় নহয় কোনোবাই যদি আপোনাক কামটো বিষয়ে বেয়াকেও কয় তেতিয়া আপুনি পিছ হকি নিদিয়ে আপুনি যদি ভালকে জানি লয় ভালকে যদি বুজি লয় এটা যদি মই এক্সাম্পল দিওঁ এনেকে এজন ৰজা আছিল ৰজাৰ জনে অন্ধ 4 জন মানুহক মাতি আনিলে ৰাজপ্ৰসাদলৈ মাতি আনি ৰজাজনে অন্ধ কিজনৰ মুখাগত হাতী এটা খাৰা কৰি দিলে আৰু হাতীটোক চুবলে দিলে এজন এজনকে চুই পেলাই কবলে দিলে কি হয় অনুমান কৰি ক 4 জনে উত্তৰ বেলেগ বেলেগকে দিলে কাৰণ তেওঁলোক কি আছিল অন্ধ আছিল তেওঁলোকে দেখা পোৱা নাছিল হাতী কেনেকুৱা হয় এৰালে নেজডাল চুলে ও এটো মানে মাথাটো লিখা লাগিছে বুলি কৈছে বুজিছে চুলি আছে দেখো বুজি পাইছে এৰালে ভৰিটো ধৰিছে এটাই ভৰিটো ধৰিছে এটো লাঠিডালৰ লিখা লাগিছে বুজি পাইছে আর কোৱা নাই বুজি পাইছে কানখন ধৰিছে এৰালে কানখন ধৰাৰ পিছত ও পাতখিলা লিখা লাগিছে বুজি পাইছে মই কি কবলৈ বিচাৰিছো এই 4 জন ব্যক্তিয়ে 4টা উত্তৰ দিলে তাৰ পৰা এটা অনুমান হৈ আহিল যে এই কিজন ব্যক্তিয়ে দেখাই নাছিল যদি দেখিলে হয় হাতীটো তেতে কেতিয়াও তেওঁলোকে তেনেকে উত্তৰ নিদিলে হয় আজি ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং কি সমাজৰ লটছ অফ ব্যক্তিয়ে দেখা নাই অন্ধ হৈ আছে তেওঁলোকৰ দৃষ্টিভংগী বেলেগ কাবাক সুধিব ঠক প্ৰবঞ্চকৰ বিজনেছ বুলি ক'ব কাবাক সুধিব কোনোবাই ক'ব এইবিলাক কোম্পানী আজি আছে কাইলৈ নাইকিয়া হৈ যাব বুলি ক'ব বুজি পাইছে কাবাক সুধিব ঘৰে ঘৰে গৈ চাবোন টুথপেষ্ট বিক্ৰী কৰা বিজনেছ বুলি ক'ব কাবাক সুধিব এইবিলাক কাম নাইকিয়া বিজনেছ বুলি ক'ব বুজি পাইছে পোৱা নাই এইবিলাক জেগাত গ'লে মানুহক তেল মাৰিব লাগিব ঘৰে ঘৰে গৈ বস্তু চেল কৰিব লাগিব এনেকুৱা ধৰণৰ কথাবিলাক কয় নকয় কয় নে নকয় কেনেকৈ গম পায় তেওঁলোকে প্ৰকৃততে ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং কি আজিলৈকে বুজি পোৱা নাই তেওঁলোকক কোনোবাই বুজাই দিয়াও নাই ভালকে মন কৰক ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং কি আমি ইতিমধ্যে এখন বজাৰৰ পৰা বজাৰ কৰি আছো যিখন বজাৰত কি বুলি কোৱা যায় ট্ৰেডিশনেল মাৰ্কেট বুলি কয় কয় নকয় নকয় ট্ৰেডিশনেল পৰম্পৰাগত বজাৰ তো আমি যিখন বজাৰৰ বিষয়ে আলোচনা কৰি আছো ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিংৰ বিষয়ে আলোচনা কৰি আছো আসলে নাই এখনো এখন বজাৰ ভালকে মন কৰি যাব এখন বজাৰত বস্তু আছে নে নাই প্ৰডাক্ট আছে নে নাই এখন বজাৰটো প্ৰডাক্ট আছে নে নাই সব কোনে কৈছো প্ৰডাক্ট আছে নে নাই এখন বজাৰতো আপুনি পইচা দিব লাগিব এমাউন্ট দিব লাগিব পইচা দিলেহে আপুনি বস্তু পাব আদাৰৱাইজ আপুনি বস্তু নাপায় এখন বজাৰটো আপুনি পইচা দিব লাগিব মানে এমাউন্ট দিব লাগিব লাগিব না লাগিব না লাগিব ফ্ৰীকে কোনে দিব নেকি নিদিয়ে চাগে ন ভালকে মন কৰি যাব এখন বজাৰটো আপোনাৰ 6 অনুযায়ী এভেইলেবল প্ৰডাক্ট আছে এখন বজাৰটো আপোনাৰ এভেইলেবল প্ৰডাক্ট আছে 6 অনুযায়ী আপুনি নিত্য দৈনন্দিন ব্যৱহাৰ কৰা বস্তুখিনি কিনি জীৱন নিৰ্বাহ কৰিব পাৰে या নোৱাৰে হেতুটো বুজি উঠিছে চাগে ন প্ৰডাক্টখিনি সম্পৰ্কত বুজাই গ'ল টুথব্ৰাছৰ পৰা ধৰি সাবুন ফেস ওয়াশ স্কিন বডি লোশন কি নাই সবেই আছে আৰু ক্লিনাৰ সেগমেন্টটো সবেই আছে কাপোৰ কানি ধোৱা বা বাচন বৰ্তন ধোৱা বা ফ্লোৰ ক্লিনাৰ বা টয়লেট ক্লিনাৰ বা হেণ্ড ওয়াশ বা গ্লাছ ক্লিনাৰ সবেই আছে গা ধুই আমি কি খাওঁ চাহ খাওঁ চাহও আছে আমাৰ চাহপাত আছে নাই ড্ৰিংক টিও আমাৰ আছে বহুত ভাল এটা ফ্লেভাৰ হয় নট অনলি ফৰ ফ্লেভাৰ ভালকে মন কৰি যাব সেই প্ৰডাক্টটো খালে আপোনাৰ ফেটছ হ'ব নিদিয়ে ফেটছ পেটটো যে ওলাই যায় যে সেইটো হ'ব নিদিয়ে ভালকে মন কৰি যাব এনেকুৱা ধৰণৰ প্ৰডাক্টটো আছে নে নাই আছে নাই আজি খোৱা খাদ্যবিলাক খাই আমি কিয় আছো নেখালে দুৰ্বল হৈ যাম মৰি থাকিম বেমাৰ আজাৰ ভাল হ'ব সুস্থ সবল হৈ থাকিব কাৰণে খাদ্য খাই আছো নে নাই আছো কিন্তু সেই খাদ্যখিনি আমাৰ বডিটো সঁচাকে সুস্থ সবল কৰি ৰাখিছে নে বাৰু বডি পোৱা বস্তুখিনি সেই খাদ্যখিনিৰ পৰা আমাক দিছে নে বাৰু ৰিয়েলি নাই দিয়া শকিং বিষয় বজাৰৰ পৰা কিনি অনা চব্জিখিনি এসপ্তাহ থৈ দিয়ক গেলি যাব 30টা বছৰ আগত কিনি যদি আনিছিল চব্জি গেলি যোৱা নাছিল কথাটা ভালকে মন কৰি যাব তো আমাৰ লগত ফুড সাপ্লিমেন্ট আছে যিখিনি প্ৰডাক্ট খাই থাকিলে আপুনি গোটে বডিৰ লগা প্ৰত্যেকটো ক্যালসিয়াম ভিটামিন মিনাৰেলছ প্ৰটিন সব পাব এক্সাৰসাইজে যাৰ ফলত আপুনি শক্তি হৈ থাকিব সুস্থ হৈ থাকিব বেমাৰ আছে বা নলয় খোৱা খাদ্যত যিখিনি পোৱা নাই আমাৰ লগত থকা ফুড সাপ্লিমেন্ট খালে অট'মেটিক সেইখিনি পাব কোনোদিন কোনো কাৰণৰ বেমাৰ আজাৰ হ'ব নিদিয়ে তাৰ উপৰিঞ্চি বেমাৰ আজাৰ যদি হৈছে বেমাৰ আজাৰ দূৰ কৰিবৰ কাৰণে মেডিচিন আছে নে নাই
নাই জানো আছে আজি ইয়াত হয়তো বহুত ব্যক্তি আমি যিখন আজি সমাজত আছে এখন কৃষি প্ৰধান সমাজ বুলি কয় নে নকয় বহুত কৃষক আছে নে নাই তো কৃষকসকলৰ ভালকে যদি চোৱা যায় তেওঁলোকে যিয়ে খেতি নকৰক লাগিলে যিধৰণে উৎপাদন পাব লাগিছিল আগতে আজি 20-30 বছৰ আগত যিধৰণে উৎপাদন পাইছে সেইধৰণে পাইনে বাৰু দিনক দিনে উৎপাদনবিলাক কমি আহিছে নাই অহা উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে আৰু খেতিৰ লগত জড়িত হোৱা প্ৰত্যেকটো সমস্যা দূৰ কৰিবৰ কাৰণে আমাৰ লগত কিনি জৈৱিক প্ৰডাক্ট আছে কোনো কেমিকেলাইজ প্ৰডাক্ট নহয় খেতিৰ লগত জড়িত হোৱা প্ৰত্যেকটো সমস্যা দূৰ কৰিবৰ কাৰণে আছে যিয়ে খেতি নহওক আৰু আমাৰ প্ৰডাক্টখিনি ব্যৱহাৰ কৰিলে বাই ডাবল তো প্ৰডাকশ্যন গ্ৰোথ কৰিব পাৰে ভাল হয় নহয় হয় চাগে তো লটছ অফ প্ৰডাক্ট আছে ভালকে মন কৰক বুজিবলগীয়া পাৰ্টটো হৈছে এইটো যে এই বজাৰখনত বজাৰ আপুনি যে কৰি আছে ইয়াত প্ৰিমিয়াম কোৱালিটি প্ৰডাক্ট পাইছেনে বাৰু পইচা দিয়েতো কিনিছে কিন্তু এই বজাৰখনত আপুনি যে বজাৰ কৰিছে প্ৰিমিয়াম কোৱালিটিৰ প্ৰডাক্ট সঁচাকে আছে নে নাই আছে নে নাই আছে যদি আপুনি বজাৰখনত বজাৰ নকৰো বুলি ভাবিছে তেন্তে আপোনাৰতে জনা মূৰ্খ নাই কাৰণ পইচাটো বকবাছলি ইউজ হৈ আছে ইনে কেঁচা ঘাম মাটিত পেলাই কাবাক ধনী বনাই আছে আমি বজাৰৰ পৰা কিনিব ধনী কোনোবা বনি থকা নাই নে বাৰু বনিছে নাই আপোনাৰ বনিছে ইয়া বনা নাই তো বুজিবলগীয়া বিষয় কি নাই ভালকে মন কৰি চাওক এই বজাৰখনত আমি পইচা দি বস্তু কিনিছো কিন্তু যিটো আশা কৰি বস্তু কিনি ব্যৱহাৰ কৰিছো তাৰ পৰা হেৰণৰ ৰিজাল্ট পোৱা নাই ইয়াৰ পৰা যদি আমি কিনি বজাৰ মানে বস্তু ব্যৱহাৰ কৰো যিটো কাৰণে আমি বস্তুটো ব্যৱহাৰ নকৰো তাৰ পৰা আমি ৰিজাল্টটো পাবলৈ সক্ষম হম সেইটো আমাৰ বেনিফিট হয় ন এজ এ কাস্টমাৰ হ'বনে নহব তো দ্বিতীয়তে ভালকে মন কৰক এই বজাৰখনত যে বস্তু আমি কিনি আছো ইয়াত আমি বস্তুটা পাইছো জানো কম দামত পাওনে আমিয়ে বজাৰ কৰা নাই ককা দিনৰ পৰা বজাৰ চলি আছে আছে না নাই কোনো দিন কোনো কাৰণত কোনো দোকানী আমাক হোলসেল প্ৰাইসত বস্তু দিয়া নাই আৰু ভবিষ্যতত কোনো দিন কোনো কাৰণত নিদিয়ে কিন্তু এই বজাৰখনত যদি বজাৰ কৰিবলৈ আহি যায় মেম্বাৰশ্বিপ এটা যদি হৈ লয় মেম্বাৰশ্বিপটো ফ্ৰী অফ কষ্ট দিছে এটকা পইচা পানি দিব নালাগে প্ৰত্যেকটো প্ৰডাক্টে হোলসেল প্ৰাইসত ল'ব পাৰিব দ্যাট ইজ কম দামত ল'ব পাৰিব আপোনাৰ 2 টকা পইচা সেভিং হ'ব ভাল হয় নে নহয় হয় নহয় জানো ভালকে মন কৰি যাব তো এই বজাৰখনত যে বজাৰ কৰি আহিছো যিমান দিন জীয়াই থাকিম বজাৰ কৰিবই লাগিব নে নালাগিব আপুনি মৰি যোৱাৰ পিছত আপোনাৰ ঘৰখনত যিমান ব্যক্তি থাকি যাব তেওঁলোকৰ বজাৰ কৰিয়ে থাকিব লাগিব নালাগিব এই যুগ যুগান্তৰৰ অকদিনৰ বজাৰ কৰি থাকি আজিলৈকে এটকাও ইনকম হিচাপে পইচা ঘূৰাই পোৱা নাই ভবিষ্যতেও কোনোদিন কোনো কাৰণত কোনো ব্যক্তিয়ে তাৰ পৰা বজাৰ কৰি থাকিলে ইনকম নাপায় বুজি পাইছে কিন্তু এই বজাৰখনত যদি বজাৰ কৰিবলৈ আহি যায় প্ৰত্যেকজন ব্যক্তিয়ে নিজেও ইনকম ল'ব পাৰে আৰু আপুনি আপোনাৰ চিনা পৰিচয় প্ৰত্যেকজন ব্যক্তিকে ইনকম দিব পাৰে অকল ইনকমেই নহয় এই ইনকমটোৰ জৰিয়তে এটা সুন্দৰ কেৰিয়াৰ ল'ব পাৰে নিজৰ জীৱনটোক সাকসেস কৰি তুলিব পাৰে সমাজত আপুনি আগস্থান দখল কৰিব পাৰে সমাজৰ নেতৃত্ব দিয়া ব্যক্তিক সমাজৰ আদৰ্শবান ব্যক্তিও আপুনি বনিব পাৰে বুজি পাইছে আইছে পোৱা নাই আইছে পোৱা নাই এই কথাটো যদি বুজি পোৱাৰ পিছত কোনোবাই যদি এই বজাৰখনক আদৰি নলয় কোনো কথা নাই এই কাৰণেই কথা নাই আজি আপুনি নিজকে স্মাৰ্ট বুলি ভাবিলে কিন্তু আহিবলগীয়া অনাগত দিনত আপুনি মুখত ৰুমাল লৈ হলো এখন বজাৰত লুকাই লুকাই মুখ ঢাকি হলো বজাৰ কৰিবলৈ আগবাঢ়ি আহিবই এটা জামানা আছিল ব্লেক এণ্ড হোৱাইট টিভি আছিল কালাৰ টিভি আহি গৈছিল নহয় বহুত ব্যক্তিয়ে কৈছিল নালাগে এইটোৱে ঠিক আছে কিন্তু ব্লেক এণ্ড হোৱাইট টিভি নাইকিয়া হৈ থাকে বাধ্য ন কালাৰ টিভি ল'বলৈ হয় নহয় তো কালাৰ টিভি চলি আছে ন আজি আহি গৈছে ন এলইডি এলসিডি আহিছে নাই অহা লৈছে নাই লোৱা মানুহে লৈছে নাই লোৱা নাই আপোনাৰ হাতত থকা যিটো অবিহনে আজি ডেটত জীৱনটো কল্পনাই কৰিব নোৱাৰি যাক মোবাইল ফোন বুলি কোৱা যায় হয় না কখন আজি এই যান্ত্ৰিকতাৰ যুগত মোবাইল ফোনটোৰ অবিহনে মানুহ এজনৰ জীৱনটো জীয়াই থকাটো কল্পনা কৰিবলৈ টান হৈ গৈছে হয় না কখন এই মোবাইল ফোনটোৰ ইতিহাসটো চাওকচোন যেতিয়া আহিছিল পেটপাত দিয়া এটা নাছিলে বাৰু বুটাম বিধি থকা আছিল নে নাছিল আছিল নে নাছিল আছিল ন তাৰপিছত আহি গ'ল স্ক্ৰীন টাচ আহিলে নে লাগিলে বহুতে কৈছিলে নালাগে এইটোৱে ঠিক আছে কিন্তু বাধ্য নহয় এতিয়া সলাবলৈ বাধ্য হয়া নহয় আজি আমি লখিমপুৰ ডিষ্ট্ৰিক্টত দুজন ব্যক্তিয়ে 2,10,000 টকা সপ্তাহত উপাৰ্জন কৰা আছো
কাইলৈ পকিলে যেতিয়া 100 শাৰীত আহি যাব তেতিয়া ইয়াত থকা সবে নিজে নিজে দৌৰি নাহিবনে? আপুনি নাহিলেও আপোনাৰ ঘৰ মানুহে ক'ব হেৰো এইবিলাক কাম কৰাতকে সেইটো কাম কৰ যা। এতিয়া পৰাইতো কামটো কৰাৰ প্ৰয়োজন আছে য়া নাই? ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং কি বুজি পাইছে? বুজি পাইছে পোৱা নাই?